ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত মই পঞ্চম শ্ৰেণীৰ বাৰ্ড টক কবিতাটোৰ শেষৰ ফালে এক্টিভিটি 15, 16, 17 এনেকৈ ইয়াৰ পাছৰ এক্টিভিটি কেইটা আলোচনা কৰিবলৈ লৈছোঁ। চাবা ইয়াত 15 নম্বৰত দিছে মেটছ দ্য ৱৰ্ডছ হুইচ হেভ দ্য ছেম মিনিং। তাৰমানে তলত কিছুমান শব্দ দিয়া আছে সিহঁত বাওঁফালে আৰু সোঁফালে ইহঁতৰ অৰ্থবোৰ দি থোৱা আছে। প্ৰত্যেকটো শব্দৰ এই চাইডে এইফালে বাওঁ হাতে শব্দবোৰ দিয়া আছে আৰু সোঁ হাতে এই শব্দবোৰৰ অৰ্থবোৰ খেলি মেলি কৰি দি থোৱা আছে। আমি এতিয়া একচুৱেল মিনিংটো মানে আচল অৰ্থটো মিলাই লিখিবলৈ দিছে। প্ৰথমতে দিছে লিটুল। লিটুল মানে সৰু। আমি বাওঁ হাতে লিটুল বুলি কোৱা এই শব্দটো লিটুল মানে সৰু আৰু এই সোঁ হাতৰ স্মল শব্দটোৱে লিটুল বুজাইছে। গতিকে লিটুলৰ লগত আমি কাক মিলাব লাগিব? স্মলক। হেপী আছে। হেপী মানে সুখী। সুখী বুজাবলৈ সোঁফালে শব্দৰ এৰিয়াত দিছে, থোপটোত দিছে জয়ফুল আৰু ডিলাইটেড এই শব্দটোৱে হেপী বুজাব। পিছত নিড দিছে। নিড মানে দৰকাৰ বা প্ৰয়োজন, সেইটো বুজাবলৈ আমি সোঁফালৰ ওৱান শব্দটোৰ লগত এইটো মিলালোঁ। আকৌ এটা আছে হেল্প। হেল্প মানে সহায়। সহায়ৰ আমি সমাৰ্থক শব্দ এছিষ্টেঞ্চ, সোঁফালে এছিষ্টেঞ্চ শব্দটো আছে। গতিকে এইকেইটা শব্দ সমাৰ্থক শব্দ বুলিও কয়। ছেম মিনিং যিবোৰ শব্দ অসমীয়াত সেইবোৰক সমাৰ্থক ৱৰ্ড বুলি কয়, শব্দ বুলি কয়। গতিকে এইকেইটা শব্দ তোমালোকে চাবা। তাৰপিছত আহোঁ বৰ দৰকাৰী এই চেপ্টাৰটো, মানে ইয়াত যিখিনি প্ৰশ্ন আছে ভৱিষ্যতৰ কাৰণে বৰ দৰকাৰী। গতিকে মই লেচনটো নপঢ়োৱাকৈ প্ৰথমতে এই বাক্যকেইটাহে বা প্ৰশ্নটোহে দেখুৱাব খুজিছোঁ। 17 নম্বৰত আছে হিয়াৰ ইজ এ মেছেজ ৰিম্পী হেজ ৰিটেন টু ৰিকি অন হাৰ মোবাইল। ইয়াত ৰিম্পীয়ে ৰিকিলৈ তাইৰ মোবাইলত লিখা এটা মেছেজ আছে। মেছেজটোত লিখিছে ৰিম্পীয়ে ৰিম্পী ইজ টেলিং ৰিকি এবাউট হাৰ প্লেনছ ফৰ টুমৰো। ৰিম্পীয়ে ৰিকিক কালিলৈ তাই কি কৰিব তাৰ পৰিকল্পনাৰ বিষয়ে কৈছে। শ্বি ইজ ৰাইটিং এবাউট হোৱাট দে উইল বি ডুইং ডিউৰিং দেয়াৰ হলিডে। শ্বি ইজ ৰাইটিং এবাউট তাই লিখিছে হোৱাট দে উইল বি ডুইং সিহঁতে কি কৰিব ডিউৰিং দেয়াৰ হলিডে বন্ধৰ দিনত, বন্ধৰ সময়ছোৱাত সিহঁতে কি কৰিব। লেট আছ ৰিড এ ফিউ মোৰ চেণ্টেঞ্চেছ। এতিয়া আমি তাৰ আৰু কেইটামান বাক্য পঢ়োঁ। হুইচ টক এবাউট এন একশ্যন ডেট ইজ লাইকলি টু টেক প্লেচ লেটাৰ অন অৰ ইন দ্য ফিউচাৰ। এই বাক্যবোৰে কি ক'ব? কিবা এটা কাম পিছত হ'ব বা ভৱিষ্যতে হ'ব তাক বুজাব। উই ইউজ উইল চেল টু ডেছক্ৰাইব ছাছ একশ্যনছ। এনেকুৱাকৈ আমি এই ভৱিষ্যতে হ'বলগীয়া কাম বুজাবৰ কাৰণে আমি উইল আৰু চেল এই শব্দ দুটা ব্যৱহাৰ কৰোঁ। উইল আৰু চেলৰ ব্যৱহাৰ সম্বন্ধে তোমালোকে ওপৰ ক্লাছত খুব ধুনীয়াকৈ বুজি পাবাগৈ। এতিয়া হেৰিয়ে লিখিছিলে ৰিম্পীয়ে লিখিছিলে মোবাইলৰ মেছেজত হাই হাউ আৰ ইউ টুমৰো ইজ ছানডে এণ্ড মাই প্লেনছ ফৰ টুমৰো আৰ। যে কালিলৈ দেওবাৰ আৰু কালিলৈ মই কৰিবলগীয়া কামবোৰ এনেকুৱা হ'ব, মোৰ এনেকুৱা পৰিকল্পনা কৰিছোঁ কাইলৈ কি কি কৰিম। নম্বৰ 1ত কৈছে আই উইল গেট আপ আৰ্লি ইন দ্য মৰ্ণিং। মই ৰাতিপুৱা সোনকালে শুই উঠিম। আই উইল বি গয়িং উইথ ইউ ফৰ টিউশ্যনছ। মই তোমাৰ লগতে টিউশ্যন ক্লাছ কৰিবলৈ যাম। দেন উই উইল প্লে গেমছ অন ইউৰ কম্পিউটাৰ। তাৰপিছত আমি তোমাৰ কম্পিউটাৰত খেল খেলিম। উই উইল হেভ লাঞ্চ এট আৱাৰ হোম। আমি আমাৰ ঘৰতে লাঞ্চ কৰিম, মানে দুপৰীয়াৰ আহাৰ খাম। ইন দ্য ইভিনিং উই উইল গ' টু দ্য পাৰ্ক এণ্ড প্লে দেয়াৰ। আবেলিলৈ আমি পাৰ্কলৈ যাম আৰু তাত খেলিমগৈ। ইজ ইট অ'কে উইথ ইউ। এইখিনি তোমাৰ কাৰণে ঠিক হ'বনে? এনেকুৱা মেছেজকেইটা দিওঁতে এতিয়া ৰিম্পীয়ে বাৰু যি কথাই নিলিখক তোমালোকে চাবা ইয়াত উইল শব্দটো ব্যৱহাৰ কৰি আহিছে প্ৰত্যেকটো বাক্যতে। এতিয়া উইল শব্দটোৱে আমাক কি বুজায় বুলি কৈছিলে? ভৱিষ্যতে কিবা এটা কাম সম্পাদন হ'ব তাক বুজাবলৈ আমি উইল শব্দটো ব্যৱহাৰ কৰোঁ। উইলটোক আমি গ্ৰামাৰ মতে ফিউচাৰ টেন্সৰ এইটো এটা শব্দ। ভৱিষ্যতে কিবা হ'বলগীয়া বুজাবলৈ উইল ব্যৱহাৰ কৰা হয়। এতিয়া তেনেকুৱা কেইটামান বাক্য দিছে। নম্বৰ 8 আই উইল গ' টু স্কুল টুমৰো। মই কালিলৈ স্কুললৈ যাম। আই শ্বেল ভিজিট দ্য জু নেক্সট ছানডে। অহা দেওবাৰে মই চিৰিয়াখানা ভ্ৰমণ কৰিবলৈ যাম বা চাবলৈ যাম। ৰীনা উইল কাম টু আৱাৰ হোম নেক্সট উইক। ৰীনা আমাৰ ঘৰলৈ অহা সপ্তাহত আহিব। উইল ছিং এ কোৰাছ অন আৱাৰ স্কুল এনুৱেল ডে। আমি স্কুলৰ বাৰ্ষিক অধিৱেশনত এটা কোৰাছ গাম।
এতিয়া মন কৰা বাক্যকেইটাত তোমালোকে চাবা ইয়াত এই শব্দ প্ৰথম বাক্যটোত আইৰ পিছত উইল দিলে, আই উইল, কিন্তু নেক্সট বাক্যটোত আইৰ পিছত চেল দিলে। আমি এইটো বাক্যত কিয় আইৰ পিছত উইল ব্যৱহাৰ কৰিলোঁ আৰু এইটো বাক্যত কিয় আইৰ পিছত চেল ব্যৱহাৰ কৰিলোঁ, এইখিনি কথা তোমালোকে এতিয়াৰ পৰা জনাটো দৰকাৰ। চোৱা, আই উইল গ' টু স্কুল টুমৰো বুলি যে বাক্যটো ক'লে, সেই বাক্যটোৱে এনেকুৱা অৰ্থ প্ৰকাশ কৰিছে যে আই উইল গ' টু স্কুল টুমৰো, মই কালিলৈ স্কুললৈ যাম, খুব জোৰ দি কথাষাৰ কৈছে, মানে তাই কেতিয়াও স্কুললৈ নোযোৱাকৈ নাথাকে। ধুমুহা, বৰষুণ, গাৰ অসুখ, বিয়া, সবাহ যিহকে নাথাকক লাগিলে কোনেও তাইক স্কুললৈ যোৱাটো বন্ধ কৰিব নোৱাৰে, তাই স্কুললৈ যাবই যাব। তেনেকুৱা ক্ষেত্ৰত আমি আইৰ লগত উইল ব্যৱহাৰ কৰোঁ। সাধাৰণতে আমি আইৰ লগত চেল শব্দটো ব্যৱহাৰ কৰোঁ, কিন্তু যেতিয়া কৰ্তাই মানে ছাবজেক্টে বা কৰ্তাই যি কাম কৰিব তাত যদি একেবাৰে খুব দৃঢ় নিশ্চয়তা থাকে, তেনেকুৱা বাক্যবোৰৰ লগত আমি আইৰ লগতো উইল ব্যৱহাৰ কৰোঁ। এনেই সহজতে বুজাবলৈ হ'লে চেলেই ব্যৱহাৰ কৰোঁ। যদি বাক্যটোত আই চেল গ' টু স্কুল টুমৰো বুলি ক'লে হ'লে তেতিয়া বুজিলা হ'লে যে মই কালিলৈ স্কুললৈ যাম, অৰ্থাৎ কিবা অসুবিধা হ'লে মই স্কুললৈ নাযাবও পাৰোঁ। কিন্তু আই উইল গ' টু স্কুল বুলি কোৱাৰ লগে লগে মই স্কুললৈ যামেই, কেতিয়াও নোযোৱাকৈ নাথাকোঁ। এইটো সেইকাৰণে এই বাক্যটোৱে যিটো অৰ্থ প্ৰকাশ কৰিছে সেই অৰ্থটো হ'ল ছোৱালীজনী বা ল'ৰাটো কেতিয়াও স্কুললৈ নোযোৱাকৈ নাথাকে, যাব। পিছৰ বাক্যটোত লিখিছে আই চেল ভিজিট দ্য জু নেক্সট ছানডে, মই অহা ছানডেত চিৰিয়াখানা চাবলৈ যাম। ইয়াত চেল লিখিছে আইৰ পাছত, গতিকে তেওঁ হয়তো কিবা অসুবিধা হ'লে চিৰিয়াখানালৈ নাযাবও পাৰে। কৈছে যাম বুলি, ইয়াত বাক্যটোত বৰ জোৰ দি কোৱা নাই, হয়তো কিবা অসুবিধা হ'লে তেওঁ নাযায়। তাৰপিছত ৰীনা উইল কাম টু আৱাৰ হোম নেক্সট উইক, ৰীনা অহা সপ্তাহত আমাৰ ঘৰলৈ আহিব। ইয়াতো এই এনেও থাৰ্ড পাৰ্চন, তোমালোকে এতিয়া বুজি নোপোৱা যদিও কথাবোৰ, থাৰ্ড পাৰ্চনৰ লগত আচলতে চেল আৰু উইল দুয়োটাই ভৱিষ্যৎকালৰ কথা কয়, কিন্তু থাৰ্ড পাৰ্চনৰ লগত আমি চেল ব্যৱহাৰ কৰোঁ। ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰতহে আমি থাৰ্ড পাৰ্চনৰ লগত উইল ব্যৱহাৰ কৰোঁ, আৰু ফাৰ্ষ্ট পাৰ্চনৰ ছিংগুলাৰ নাম্বাৰৰ লগতহে আমি চেল ব্যৱহাৰ কৰোঁ। গতিকে সেইফালৰ পৰা চাবলৈ হ'লে ৰীনাৰ কথা কৈছে, ৰীনা থাৰ্ড পাৰ্চন, তুমি আৰু মই কোনো নহয়, ৰীনা এজনী বেলেগ ছোৱালী, আমি কথা পাতি আছোঁ ৰীনাৰ বিষয়ে ধৰি লোৱা। এতিয়া ৰীনা থাৰ্ড পাৰ্চন, যিকোনো নাম বুজোৱা শব্দবোৰেই থাৰ্ড পাৰ্চন। ফাৰ্ষ্ট পাৰ্চন হ'ল মই, মোৰ নিজেই, তুমিও নিজেই, আৰু ছেকেণ্ড পাৰ্চন হ'ল মোৰ কাৰণে তুমি ছেকেণ্ড পাৰ্চন। দুজন মানুহে যদি কথা পাতি থাকে, যিজনে কথা কৈ থাকে বা প্ৰত্যেকজনে নিজৰ কাৰণে ফাৰ্ষ্ট পাৰ্চন আৰু ইজন তেওঁৰ কাৰণে ছেকেণ্ড পাৰ্চন, প্ৰত্যেকজনে। তুমি মই কথা পাতি আছোঁ, মই ফাৰ্ষ্ট পাৰ্চন, মোৰ কাৰণে তুমি ছেকেণ্ড পাৰ্চন, আৰু তোমাৰ কাৰণে তুমি ফাৰ্ষ্ট পাৰ্চন, মই ছেকেণ্ড পাৰ্চন, আৰু আমি দুয়োজনে যাৰ বিষয়ে কথা পাতিম সেয়া হ'ল থাৰ্ড পাৰ্চন। গতিকে ৰীনা এজনী মই বুলিও কোৱা নাই, আই বুলি কোৱা নাই, ইউ বুলি কোৱা নাই, ৰীনা বুলি কৈছে, গতিকে ৰীনা থাৰ্ড পাৰ্চন, ৰীনাৰ লগত সদায় উইলেই ব্যৱহাৰ হয়। কিন্তু এই প্ৰথম বাক্যটোত কোৱাৰ নিচিনাকৈ কেতিয়াবা ৰীনাৰ লগতো চেল ব্যৱহাৰ হ'ব পাৰে, যদি খুব মানে নিশ্চিত হৈ থাকে কামটো কৰিবলৈ। তেনেকুৱা ক্ষেত্ৰত কেতিয়াবা ৰীনা লগতো চেল ব্যৱহাৰ হ'বও পাৰে। তাৰপিছত ডি নম্বৰ চেণ্টেন্সটোত দিছে উই উইল ছিং এ কোৰাছ অন আৱাৰ স্কুল এনুৱেল ডে, আমি আমাৰ স্কুলৰ বাৰ্ষিক অধিৱেশনত কি কৰিম, এটা কোৰাছ গাম। ইয়াত উইটো যিহেতু ফাৰ্ষ্ট পাৰ্চনৰ আকৌ ই প্লুৰেল নাম্বাৰ, ফাৰ্ষ্ট পাৰ্চনৰ প্লুৰেল নাম্বাৰৰ লগত উইল ব্যৱহাৰ হৈছে ভৱিষ্যৎকালৰ কথা প্ৰকাশ কৰিবলৈ। এইকেইটা তেনেকৈ আছিলে। তাৰপিছত আহিলে ইয়াৰ পিছত এটা প্ৰশ্ন আছে, এইখিনি গোটেইখিনি পঢ়ি দিয়া নাই, মাত্ৰ মই ব্যাকৰণটোহে শিকাব খুজিছোঁ। 19 নম্বৰত যিটো প্ৰশ্ন আছে 19 নম্বৰত, ৰিৰাইট দি ফলোয়িং চেণ্টেন্সেছ ইউজিং উইল অৰ চেল, উইল আৰু চেল ব্যৱহাৰ কৰি তলৰ বাক্যকেইটা লিখা। এতিয়া আমি উইল আৰু চেল ব্যৱহাৰ কৰিবৰ সময়তে আমাক সেই ব্যাকৰণটো দৰকাৰ হয়। আমি ব্যাকৰণ মতে আইৰ লগত কি লিখিব লাগে, আই চেল, আই যদি ছাবজেক্ট হৈ থাকে, আইৰ পিছত যদি আমি চেল নাইবা উইল ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়াহ'লে আমি কি ব্যৱহাৰ কৰোঁ, চেল, আই চেল। কিন্তু উই হ'লে যদি উইৰ পিছত আমি চেল নাইবা উইল ব্যৱহাৰ কৰিবলৈ দিয়ে তেতিয়া আমি কি ব্যৱহাৰ কৰিব লাগে, উইল, আই চেল উই উইল। যদি এইটো হি থাকে, হিৰ পিছত হি নাইবা চি নাইবা ইট তেনেকুৱা শব্দবোৰ যদি থাকে, তাৰপিছত যদি আমি চেল নাইবা উইল ব্যৱহাৰ কৰিবলগীয়া হয় তেতিয়া আমি কি ব্যৱহাৰ কৰোঁ, উইল। গতিকে এইকেইটা আই চেল, উই উইল, হি চি উইল।
আকৌ ডে যদি থাকে তেতিয়াহ'লে কি লিখিব লাগিব, ডেৰ লগতো উইল। এইকেইটা মনত ৰাখিবা। এই মনত ৰখা শব্দকেইটাৰ সৈতে শব্দকেইটা যদি মনত থাকে তোমালোকে এই চেল আৰু উইল ব্যৱহাৰ কৰাত কোনো দিগদাৰী নহয়। এইকেইটা মনত ৰাখিবা, আই চেল, উই উইল, ইউ উইল, হি চি উইল, দে উইল। এনেকৈ মাত্ৰ আইৰ লগত চেল হয়, বাকীবোৰৰ লগত উইল হয়। এতিয়া আহোঁ পিছৰ প্ৰশ্নকেইটালৈ। উই চেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট। আমি সাপ্তাহিক বজাৰত আমাৰ খাদ্য মানে ভেজিটেবলছ শাক পাচলি বিক্ৰী কৰোঁ। এতিয়া ইয়াতে আমাক চেল নাইবা উইল ব্যৱহাৰ কৰিবলৈ কৈছে। আমি চেল নাইবা উইল ক'ত ব্যৱহাৰ কৰিম? এই বাক্যটোৰ প্ৰথম এই শব্দটো যিটো কৰ্তা, কোনে বিক্ৰী কৰিব? আমি বিক্ৰী কৰিম। আমি বিক্ৰী কৰিম যিহেতু, গতিকে আমি হ'ল ছাবজেক্ট, আৰু ছাবজেক্টৰ পিছতে আমি চেল নাইবা উইল ব্যৱহাৰ কৰিব লাগে। এতিয়া চেল আৰু উইল ব্যৱহাৰ কৰিবৰ সময়ত উইৰ লগত মই আগতেই চাৰ্টখনত দেখুৱাইছিলোঁ যে উইৰ লগত সদায় কি ব্যৱহাৰ হয়? উইল। গতিকে 1 নম্বৰ বাক্যটোত আমি কি লিখিম? উই উইল। উই উইল চেল আৱাৰ ভেজিটেবলছ এট দ্য উইকলি মাৰ্কেট। নেক্সট বাক্যত আছিলে উই টেক আৱাৰ ভেজিটেবলছ ইন আৱাৰ ভেন। আমি আমাৰ শাক পাচলিখিনি আমাৰ ভেনখনত লৈ যাম, ভৱিষ্যতে লৈ যাব। উইৰ লগত আমি ইয়াত কি ব্যৱহাৰ কৰিম? উই উইল। তাৰপিছত আছে ইট টেক্স এন আৱাৰ টু ৰিচ দ্য মাৰ্কেট। বজাৰ পাবলৈ আমাক 1 ঘণ্টা লাগিব। এই যে ইট আছে, ইটৰ লগতো আমি কি ব্যৱহাৰ কৰিম? উইল ব্যৱহাৰ কৰিম। মই আগতেই কৈ আহিছোঁ যে ফাৰ্ষ্ট পাৰ্চন ছিংগুলাৰ নাম্বাৰতহে অকল চেল হয়, বাকীবোৰত সদায় উইল ব্যৱহাৰ হয়। গতিকে ইট লিখিছে, ইটৰ লগত আমি কি লিখিম? ইট উইল। তাৰপিছত মাই ফ্ৰেণ্ডছ অলছ' কাম টু দ্য উইকলি মাৰ্কেট। মোৰ বন্ধুসকলো এই সাপ্তাহিক বজাৰলৈ আহিব। মাই ফ্ৰেণ্ডছ, ইয়াতো আমি কি লিখিম? উইল। তাৰপিছত দিছে আই বাই টয়ছ ফৰ মাই ছিষ্টাৰ। মই ভণ্টিৰ কাৰণে পুতলা কিনিম। এতিয়া আই আছে ইয়াত, এই বাক্যটোতহে মাত্ৰ আমি চেল ব্যৱহাৰ কৰিলোঁ। আইৰ লগত কি ব্যৱহাৰ হয়? চেল। গতিকে এইকেইটা কেনেকৈ ব্যৱহাৰ হয় মনত ৰাখিবা। আৰু বিশেষ নাই ক'বলৈ, পিছত প্ৰশ্ন আছে যদিও এতিয়া আলোচনা নকৰোঁ। শুভৰাত্ৰি।